শিৱসাগৰ খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত হাঁহচৰা মধ্য অসমীয়া বিদ্যালয়ত অনুষ্ঠিত হয় গুণোৎসৱ। অনুষ্ঠিত হৈছে গুণোৎসৱৰ বহি মূল্যায়নৰ প্ৰক্ৰিয়া। শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ প্ৰতি বছৰে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰি আহিছে গুণোৎসৱ। ৰাজ্যৰ 12খনকৈ জিলাত পঞ্চমবাৰৰ বাবে অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত হাঁহচৰা মধ্য অসমীয়া বিদ্যালয়ত অনুষ্ঠিত হয় গুণোৎসৱ। বহি মূল্যায়নৰ প্ৰক্ৰিয়াৰ দায়িত্বত থকা নিৰীক্ষকে নিৰীক্ষণ কৰে বহি মূল্যায়ন প্ৰক্ৰিয়া। পুৱাৰে পৰা বিদ্যালয়খনত অনুষ্ঠিত হয় প্ৰাতঃসভা। এই বিদ্যালয়ত মুঠ 65গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 21গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। উৎসৱৰ আজি শেষৰ দিন। ইতিমধ্যে 2টা দিন পাৰ হৈ গৈছে। 2024 চনৰ পঞ্চম ৰাউণ্ডৰ এই প্ৰথম পৰ্যায়ৰ আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্ত হৈছিলে। গতিকে আমাক অসম চৰকাৰে বহি মূল্যায়ক হিচাপে আমাক নিযুক্তি দিছিলে আৰু সেইকাৰণে আমি আজি 3খন স্কুল ইতিমধ্যে শেষ হৈছে মূল্যায়ন কৰি, আৰু আজি শেষৰ দিনটোৰ বাবে আজি মূল্যায়ন কৰিবলৈ হাঁহচৰা মজলীয়া বিদ্যালয়লৈ আহিছোঁ। আজি আহি প্ৰাতঃসভা উপস্থিত থাকি যথেষ্ট মই আনন্দিত আৰু আপ্লুত হৈ পৰিলোঁ যে কণ শিশুসকলে যিখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে যেনেদৰে শিকাইছিলে বা শিকাই আছে সেইখিনি তেওঁলোকে সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰিছে। মই যথেষ্ট আনন্দিত। আচলতে গুণোৎসৱ পতা হৈছিলে সাধাৰণতে আমাৰ চৰকাৰী স্কুলবিলাকৰ যিটো দুখ লগা অৱস্থা হৈছিলেগৈ। আচলতে প্ৰাইভেট স্কুল আৰু চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ মাজত যথেষ্ট এটা পাৰ্থক্য আমি দেখিবলৈ পাওঁ। গতিকে চৰকাৰী স্কুলবিলাকৰ যিটো পৰিৱেশ, চৰকাৰী স্কুলৰ যিটো অৱস্থা অতিকৈ দুখ লগা হৈছিল বেচৰকাৰী স্কুল বিদ্যালয়বিলাকৰ তুলনাত। গতিকে সেইকাৰণে অসম চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে যে কি ধৰণে চৰকাৰী বিদ্যালয়বিলাক অলপ উন্নতিকৰণ কৰিব পাৰি, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষণৰ কেনেকৈ উত্তৰণ ঘটাই তেওঁলোকৰ যিটো বিদ্যালয়ৰ পৰিৱেশ কেনেধৰণে উন্নত কৰিব পাৰি সেইকাৰণে নিশ্চয় চৰকাৰে এনেধৰণৰ ব্যৱস্থা এটা গ্ৰহণ কৰিছিলে। আৰু এই ক্ষেত্ৰত গুণোৎসৱৰ যিখিনি পৰ্যায় এতিয়া বৰ্তমান পঞ্চম ৰাউণ্ড হৈছে। পঞ্চম ৰাউণ্ডৰ আজি প্ৰথম পৰ্যায়, এইটো হৈছে প্ৰথম পৰ্যায়ত আমাৰ শিৱসাগৰ জিলা অন্তৰ্ভুক্ত হৈছে। গতিকে আমি আজি 17 চনৰ পৰা যিখিনি মূল্যায়ন কৰি আহিছোঁ, এই মূল্যায়নৰ যোগেদি আমি এটা কথাত উপনীত হ'ব পাৰিছোঁ যে আগৰ পৰিৱেশবিলাক কিছু সলনি হৈছে। আগৰ যিটো দুখ লগা অৱস্থা, এতিয়া বিদ্যালয়বিলাকৰ বহুত উন্নত হৈছে, বহুতখিনি উন্নত হৈছে বিদ্যালয়বিলাক। কিন্তু ছাত্ৰ ছাত্ৰীসকল যিমানখিনি হ'ব লাগে আমি নিৰীক্ষণ কৰি আছোঁ, হয় বা 5বাৰ গুণোৎসৱ পাতিছে এতিয়ালৈকে, কিন্তু যিমানখিনি উন্নত হ'ব লাগে বা যিমানখিনি উত্তৰণ ঘটিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ, সেই অনুপাতে যেন হোৱা নাই এনেকুৱা নিচিনা অনুভৱ হয় মোৰ। ক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট কৰণীয় আছে আৰু তেওঁলোকে এটা কথা অৱগত হ'ব লাগিব যে কেনেধৰণে শিক্ষা দিলে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক, শাৰীৰিক আৰু আধ্যাত্মিকভাৱে তেওঁলোকৰ বিকাশ ঘটাব পাৰিব। আটাইতকৈ ডাঙৰ কথা হ'ল যে আজিকালি ব্যক্তিসকলে নিজৰ সন্তানক চৰকাৰী স্কুলত নপঢ়াই বেচৰকাৰী স্কুলত পঢ়াবলৈ লৈ যায়। বিশেষকৈ ইংৰাজী মাধ্যমত পঢ়োৱাটো এটা প্ৰৱণতা হৈ পৰিছে। গতিকে এইটোৱে এটা ডাঙৰ সমস্যা চৰকাৰী স্কুল বিদ্যালয়বিলাকৰ কাৰণে। কিন্তু কি কাৰণে সাধাৰণতে ওচৰৰ স্থানীয় মানুহে কিয় নিজৰ সন্তানক এই ওচৰৰ বিদ্যালয়খনত নপঢ়ায়, সেইটো এটা অতি চিন্তনীয় বিষয়। গতিকে এই বিষয়টো বা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে বিদ্যালয়ৰ শিক্ষকসকলে নিজৰ ওপৰত নিজে আত্মবিশ্বাস ৰাখি যদি ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলে, গতিকে তেনে ক্ষেত্ৰত সকলো মানুহৰে জানিব লাগিব যে শিক্ষকসকলৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা বা কি ধৰণে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে উপযুক্ত শিক্ষা দিছে নে নাই, যদি সেইখিনি জানিব পাৰে। গতিকে ইয়াৰ মূলতে হ'ল যে
শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে ওচৰৰ যিখিনি ব্যক্তি আছে, স্থানীয় লোক আছে, সেইখিনি আকৰ্ষণ কৰিব পাৰিব লাগিব। আৰু যিহেতু এই শিক্ষাৰ জৰিয়তে তেখেতলোকে যদি নিজৰ স্কুলত এটা ভাল ৰিজাল্ট কৰিব পাৰে, ভাল ফলাফল এটা দেখুৱাব পাৰে, নিশ্চয় সকলোৱে জানিব, দেখিব, আৰু হয়তো তেতিয়াহে সেই বিদ্যালয়খনৰ প্ৰতি আকৰ্ষিত হ'ব। আৰু এনেধৰণৰ ব্যৱস্থা যদি গ্ৰহণ নকৰে, তেতিয়াহ'লে ভৱিষ্যতে হয়তো এই বিদ্যালয়বিলাকৰ শিক্ষকসকলৰ নিজৰ কাৰণে এটা সমস্যা হৈ পৰিব বুলি মোৰ অনুভৱ হয়।